Hello students, আহিছে HSLC 2025 এডমিট কাৰ্ড তো এডমিট কাৰ্ডখন বহুতে হয়তো পাইছে বহুতে হয়তো পোৱা নাই এতিয়ালৈকে অলপ কেদিনমান লাগিব তো এডমিট কাৰ্ডখন বুজিবলগীয়া বহুত কিবা কিবি আছে ইয়াত ইনষ্ট্ৰাকচন যোনবিলাক দিয়া হৈছে কি পৰীক্ষাত নিয়ম নীতি মানি চলিব লাগিব এই গোটেইখিনি এতিয়াই বুজি ল'লে আমাৰ পিছত পৰীক্ষাত আমাৰ কোনো ধৰণৰ খেলিমেলি নহয় গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব HSLC 2025 দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে তো সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাব লাগিব ইয়াতে চোৱা যদি এডমিট কাৰ্ডখন চোৱা এবাৰখন বেলেগ দিছে এডমিট কাৰ্ডখন ওপৰতে এনে আমাৰ সেৱা লিখা থাকে কিন্তু এবাৰ দিছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 তো সেৱাই আৰু তলতে হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন 2025 ইয়াতে চোৱা ৰুল থাকিব তোমালোকৰ ইয়াতে আৰু নম্বৰটো ইয়াত থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত থাকিব আৰু ডেট অফ বাৰ্থ ইয়াত থাকিব সেন্টাৰ নেম থাকিব তোমালোকৰ হয়তো তোমালোকৰ স্কুলখন সেন্টাৰ নহবও পাৰে বেলেগ এখন স্কুল হ'ব পাৰে বা কাৰোবাৰ কি হ'ব পাৰে সেন্টাৰটো য'ত পঢ়ি আছে তেওঁলোকে তাতো হ'ব পাৰে মানে সেন্টাৰ যোনটো হয় সেইটো এটো তাতে হয়তো ছাত্ৰ বা ছাত্ৰীজনে পঢ়ি আছে গতিকে সেন্টাৰ নেম সেইটো হ'ব আৰু স্কুল নেম তো বহুতৰ কি হ'ব পাৰে স্কুল নেম সেন্টাৰ নেম বেলেগ হ'ব পাৰে স্কুল মানে যোনখনৰ পঢ়ি আছে আৰু য'ত এক্সাম দিব সেইটো হ'ব সেন্টাৰ নেম ঠিক আছে নেক্সট আছে আমাৰ কেণ্ডিডেট নেম এটা নিজৰ নাম ইয়াতে থাকিব ফাদাৰ নেম থাকিব তলত আৰু মাদাৰ্ছ নেম থাকিব ইয়াতে তাৰ পিছতে ইয়াতে এমআইএল সাবজেক্ট কি আছে তোমালোকৰ আসামিজ আছে বা কাৰোবাৰ হিন্দী কাৰোবাৰ বেংগলী এইবিলাক থাকিব পাৰে সেইখিনি থাকিব আৰু ইফালে কি থাকিব ইলেক্টিভ সাবজেক্ট কি আছে সেইখিনি লিখা থাকিব আৰু ইফালে দেখিছা ইয়াতে কি থাকিব তোমালোকৰ ফটোখন থাকিব তো এইখিনি আছিল এডমিট এতিয়া আমি চাম ইনষ্ট্ৰাকচনখিনি কি আছে এটা তলত যদি চোৱা তোমালোকে ইয়াৰ সিৰিজৰ কথাটো লিখি আছে যে there will be 4 sets A B C D in case of core subject in objective types question য'ত মানে objective type থাকিব তাতে কি থাকিব সিৰিজ থাকিব আৰু please darken the bubble of the type of set your question paper in OMR answer sheet তো এইখন আমি দেখাইছিলো আগতো যে যোনটো সেট পৰে A B C D তাত লিখা থাকিব বক্স দিয়া থাকিব অলৰেডি তো তাতে তোমালোকৰ কোনটো সিৰিজ পৰিছে সেইটো তোমালোকে বাবল কৰিব লাগিব এইখিনি হৈ গ'ল এতিয়া আমি চাম ইনষ্ট্ৰাকচনখিনি কি আছে তো ইয়াতে অলপ ব্লাৰ হৈ আছে মই থুলমুলকে কৈ দিছো বস্তুখিনি কি আছে যে প্ৰথম দিনাখন এক্সামত সোমাওতে 8:30 মানে 8:30ত সোমাব দিয়া হ'ব তেওঁলোকৰ নিজৰ সিটত বহিব পাৰিব আৰু বাকি দিনবিলাকতো 8:30তে ইয়াতে সোমাব দিয়া হ'ব আৰু কৈছে যে কোনেও যাতে 30 মিনিট যোৱাৰ পিছত আফটাৰ 30 মিনিটস এক্সাম ষ্টাৰ্ট হোৱাৰ 30 মিনিট পিছত কোনেও ভিতৰত সোমাব নোৱাৰিব কোনেও মানে এক্সাম হলত সোমাব নোৱাৰিব আৰু যদিহে কোনোবা দেৰিকে আহিছে তেওঁলোকক কিন্তু এক্সট্ৰা টাইম দিয়া নহয় লাইক এতিয়া ধৰা 9টা পৰা এক্সাম ষ্টাৰ্ট হ'ব এটা কোনোবা যদি 9টা 10ত গৈছে সেইটো তেওঁলোকৰ ভুল গতিকে পিছত যে 12টা বজাত যে শেষ হ'ব তেওঁলোকৰ কাৰণে কিন্তু এক্সামটো 12টাতে শেষ হ'ব 12টা 10ত শেষ নহয় গতিকে কোনো ধৰণৰ এক্সট্ৰা টাইম দিয়া নহয় কোনোবা দেৰি কৰিলেও উপায় নাই আৰু তাৰ পাছতে দিছে যে এক্সাম ষ্টাৰ্ট হোৱাৰ 5 মিনিট আগতে কুৱেশ্যন পেপাৰবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব কুৱেশ্যন পেপাৰ বহিখিনিত আগতে দিয়া হ'ব কিন্তু কুৱেশ্যন পেপাৰবিলাক কি হ'ব 5 মিনিট আগতে তেওঁলোকক ডিষ্ট্ৰিবিউট কৰা হ'ব চাবলৈ আৰু লিখিব নোৱাৰিব কিন্তু 5 মিনিট আগতে দিয়া হ'ব কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দ্যাট এডমিট কাৰ্ড এণ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইনটু দ্য এক্সামিনেশ্যন হল এণ্ড টু প্ৰডিউচ দেম when required এতিয়া এক্সাম হলত কি নিব লাগিব এক্সাম হলত নিব লাগিব এই এডমিট কাৰ্ডখন যোনখন এডমিট কাৰ্ড আছে সেইখন লৈ যাব লাগিব আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনো তোমালোকে লগত লৈ যাব লাগিব আৰু এখন যেতিয়া খুজিব তোমালোকে দেখাব লাগিব এক্সামিনাৰ যেতিয়া দেখিব মানে খুজিব তোমালোকৰ ৰোল নম্বৰ চেক কৰিব আহোতে তেতিয়া তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এডমিট কাৰ্ডখন দেখাব লাগিব নম্বৰ পইণ্টটো দিছে নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দ্য এক্সামিনেশ্যন হল দ্য ফাৰ্ষ্ট আৱাৰ প্ৰথম ঘণ্টাত কোনেও প্ৰথম মানে এঘণ্টাত কোনেও বাহিৰলৈ যোৱা পেচাব কৰিব যোৱা পানী খাবলৈ যোৱা কোনেও যাব নোৱাৰিব প্ৰথম এঘণ্টাত কোনেও বাহিৰত ওলাব নোৱাৰিব কেণ্ডিডেটছ উইল নট বি এলাউড টু টেক এৱে হিজ হাৰ কুৱেশ্যন পেপাৰ এটা এঘণ্টাৰ পিছত যদি কোনোবা বাহিৰলৈ যায় তেওঁলোকে কিন্তু নিজৰ লগত কুৱেশ্যন পেপাৰখন লৈ যাব নোৱাৰিব সেইটো ভুল নকৰিবা তোমালোকেও কুৱেশ্যন পেপাৰখন তাতে থৈ আহিবা নিজৰ টেবুলতে থৈ আহিবা কিন্তু নানিবা লগত ইফ she leaves the exam hall during the first 2 hours in case of full paper যে তেওঁলোকে সেইটোৱে ক'লে যে এঘণ্টা পিছত যদি কোনোবাই যায় তেওঁলোকে মানে তেওঁলোকৰ বহিটো লৈ যাব নোৱাৰিব প্ৰশ্নখনো তেওঁলোকে লৈ যাব নোৱাৰিব লগত বাহিৰত তাৰপৰ পিছৰ ইনষ্ট্ৰাকচনটো অলপ ঢাকি আছে দেখিছা তাৰ মানে যোনে পঠাইছে তাৰ আঙুলিৰ ওপৰত দিয়া হৈ আছিলে তো মই ডাইৰেক্টলি মই গোটেইখিনি কৈ দিছোঁ যে ইয়াতে কোনোবাই যদি তেওঁলোকে যদি ধৰা আনসাৰ স্ক্ৰিপ্টখন লিখি নহয় 3 ঘণ্টাত লিখি নহয় তেওঁলোকে তথাপিও কি হ'ব লাগিব আনসাৰ স্ক্ৰিপ্ট জমা দিব লাগিব যদি একো লিখাও নাই তথাপি কি কৰিব লাগিব তেওঁলোকে এক্সাম হল ত্যাগ কৰাৰ আগত
মানে 3 ঘণ্টা হোৱাৰ পিছত তেওঁলোকে আনসাৰ স্ক্ৰিপ্টখন জমা দিহে বাহিৰত ওলাব পাৰিব লৈ পেলাই কোনে ওলাব নোৱাৰে সেইটো জানা কথা আৰু candidates are required to bring their own writing and drawing instruments candidates use black blue pen only তো এটা কি কৈছে নিজৰ নিজৰ বস্তু আনিব লাগিব তোমালোকে ক্লাছত কি কৰা বহুত সময়ত কি দেখা যায় নিজৰ নিজৰ স্কুলৰ এক্সাম বিলাকত বেলেগৰ পৰা খুজি লোৱা পেন্সিল খুজি লোৱা স্কেল খুজি লোৱা সেইবিলাক কৰিব নোৱাৰিব তেওঁলোকে নিজৰ নিজৰ ইনস্ট্ৰুমেন্ট বিলাক নিজে তাৰপিছত লিখিছে আনিব লাগিব each candidate shall write distinctly only the roll number and the particular from admit card in the space provided in the printed cover page of answer script তো এটা কি কৈছে ছাত্ৰ ছাত্ৰীসকলে অকল ৰোল আৰু নাম্বাৰটো লিখিব লাগিব মানে এডমিটৰ পৰা ৰোল আৰু নাম্বাৰটো লিখিব লাগিব under no circumstances the candidates are to write their names on answer script provided তো তাই অলৰেডি প্ৰিন্টেড থাকিবই মানে এমসিকিউ যোনটো শীট থাকিব সেইখনটো তোমাকৰ প্ৰিন্টেড থাকিবই আৰু আনসাৰ স্ক্ৰিপ্টতো তোমাকৰ নাম লিখিব নালাগে অকল ৰোল আৰু নাম্বাৰ লিখিলে হ'ল যদি ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখিব লাগে চাই ল'ব অলপ তাতে চাই ল'লে হ'ল তাৰপিছত আছে candidates are forbidden to carry into examination hall or to have in their possession during examination hours any electronic gadgets কোনেও ইলেক্ট্ৰনিক গেজেট লৈ যাব নোৱাৰিব এক্সাম হলত যেনে মোবাইল ফোন হওক প্ৰিন্টেড অৰ ৰাইটিং মেটেৰিয়েলছ কোনো ধৰণৰ প্ৰিন্টেড বা ৰাইটিং মেটেৰিয়েলছ মানে নকলৰ কথা কৈছে আৰু লিব নোৱাৰিব এনি আৰ্টিকেল carried into the examination hall or found the possession of candidates in contravention of this rule shall be liable to be seized by the invigilator officer in charge SO and candidate concerned shall be disqualified and expelled for 3 years for the adoption of unfair means তো ইয়াতে কি কৈছে যে যদি কোনোবাই নকল লৈ যায় বা এনে ধৰণৰ কিবা গেজেট লৈ যায় বা প্ৰিন্টেড মেটেৰিয়েলছ লৈ যায় তেতিয়া কি হ'ব ইনভিজিলেটৰ যদি দেখে হিহঁতক হেবিলাকটো ৰাখিবই লগতে 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব যদি নকল কৰে কোনোবাই এবিলাক লৈ যায় তেতিয়া তেওঁলোকক কি কৰিব 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব তাৰপিছত আছে candidate must not write any objectionable remarks in the answer script তো candidate সকলে কোনো ধৰণৰ objection মানে কি হয় বহুতে কি কৰে তেওঁলোকে পৰীক্ষা ধৰা বেয়া হ'ল তেওঁলোকে লিখি দিয়ে লাষ্টত লিখি দিয়ে যে স্যাৰ মোৰ পৰীক্ষা বেয়া হৈছে যেনে তেনে পাছ কৰাই দিয়ক কোনোবাইতো পইচাও দি থৈ আহে কোনোবা কি কৰে পইচা ঘুমাই থৈ আহে বহিত তো তেনেকুৱাবিলাক কাম কৰিব নালাগে এটা লিখিছে যে কোনো ধৰণৰ একো লিখিব নোৱাৰিব objection থকা একো বস্তু লিখিব নোৱাৰিব আৰু বাকি ইয়াতে 9 নম্বৰ পইণ্টটো ধৰা কোনোবা যদি হেৰি থাকে ফিজিক্যালি হ্যান্ডিক্যাপ থাকে তেওঁলোকক 20 মিনিট বেছিকৈ দিয়া হ'ব এইখিনি কথা লিখিছে ব্লাইণ্ড ক্যান্ডিডেট সকলৰ মানে অলপ ব্ৰেইল পেপাৰ থাকিব সেইখিনি থুলমুলকৈ লিখিছে আৰু নেক্সট আমি চাওঁ তো নেক্সট কৈছে the board reserves the right to cancel admission into the examination if situation so demanded or so any violation of board's rules যদি কোনোবা বোৰ্ডৰ ৰুল বিলাক অমান্য কৰে তেওঁলোকক কিন্তু বাহিৰত মানে সোমাব দিয়া নহব মানে এক্সাম হলৰ বাহিৰ কৰি দিয়া বা তেওঁলোকক সোমাব নিদিয়া সেইবিলাক তেওঁলোকে কৰিব পাৰে যদি বোৰ্ডৰ ৰুল মতে তেওঁলোকে নচলে নেক্সট আছে এপ্লিকেশন ফৰ কাৰেকশন অফ এজ নেম টাইটেল এটসেট্ৰা ইফ নেসেসাৰি must be submitted within 1 month from the date of receipt of admit card by the candidates to say বা to the head of the institution concerned তো ইয়াতে কি কৈছে কাৰবাৰ যদি এডমিট কাৰ্ডত নাম সাম ভুল আহিছে তেওঁলোকে কি কৰিব পাৰিব যিকোনো বস্তু ভুল আহিলে তেওঁলোকে 1 মাহৰ ভিতৰত হেডমাষ্টাৰৰ ডিপ্লাই বা প্ৰিন্সিপালৰ ডিপ্লাই তেওঁলোকে এপ্লাই কৰিব পাৰে কাৰেকশনৰ কাৰণে তাৰপিছত আছে seal packed of question paper shall be opened by invigilators inside the examination hall only and the front of the candidates at 8:55 am in the morning shift and 1:25 pm in the afternoon shift ইয়াতে কি কৈছে তোমালোকৰ যোনবিলাক question paper থাকিব সেইবিলাক seal pack থাকিব পেপাৰৰ ভিতৰত একদম seal pack থাকিব খোলা নাথাকে তো কি কৈছে ইনভিজিলেটৰে তোমালোকৰ ওচৰতে সেই seal packটো খুলিব question paper packটো তোমালোকৰ ওচৰতে খুলিব কেতিয়া খুলিব বুলি কৈছে 8:55ত 8:55ত সেই question paper বিলাক খুলি পেলাই লগে লগে তোমালোকক দি দিয়া হ'ব আৰু যদি আফটাৰনুন শিফটত থাকে কাৰবাৰ ধৰ পিছবেলা পৰীক্ষা থাকিলে সেই পৰীক্ষাৰ পেপাৰ বিলাক কেতিয়া খোলা হ'ব 1:25ত বাকি ইয়াতে গোটেই প্ৰগ্ৰামখন ইয়াত দেখিছা তোমালোকে দিয়া আছে তলত চাও আৰু কি আছে তাৰপিছত আছে প্ৰেক্টিকেল এক্সামৰ কথা ইয়াতে লিখিছে যে প্ৰেক্টিকেল এক্সাম 21st আৰু 22nd জানুৱাৰীত হ'ব আৰু যিসকলৰ গুণোৎসৱ আছে 20, 21st, 22 তেওঁলোকৰ এক্সাম বিলাক 29 আৰু 30 জানুৱাৰীত পাতা হ'ব Please exam shall be held all state school only the registered schoolot hobo tar pisote yate tise যে please note 5 minutes extra time will be allowed এটি আমি অলরেডি ডিসকাস করলে যে 5 মিনিট আগত যেবিলাক দিয়া হ'ব কোৱেশ্চন পেপাৰ হেখিনি কথা ইয়াত লিখা আছে আকৌ তো বাকি ইয়াতে দেখিছা এইবিলাক আগত আমি পাই আহিছো বলু ইলেক্টিভ সাবজেক্ট কি হয় 3 আৱাৰ্স দিয়া থাকিব তো
তো বাকী ইয়াতে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজবিলাক কি হয় এইখিনি থুলমূলকৈ লিখা আছে তো এইখিনি আছিলে ইনষ্ট্ৰাকশ্যন মানে এডমিট কাৰ্ডত লিখা তো এইখিনি খুবেই ইম্পৰ্টেণ্ট তোমালোকে বুজি হয়তো পাইছা এতিয়া নিশ্চয় তো বস্তুবিলাক ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা তো ইতিমধ্যে আমাৰ তৰফৰ এটা এপ লঞ্চ কৰা হৈছে ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ MCQ ইয়াতে পাই যাবা চেপ্টাৰ ৱাইজ আৰু তোমালোকৰ ডেষ্ট পেপাৰবিলাক পাবা লগতে চেপ্টাৰ ৱাইজ মক টেষ্টো আছে প্ৰি ফাইনেলৰ মক টেষ্টো আছে তো গোটেইটো ল'লে তোমালোকে 199 পাবা আৰু যদি ভাবা তোমালোকে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ আৰু তাৰ মক টেষ্ট ল'ম তেন্তে মাত্ৰ 99 পাবা ডেছক্ৰিপশ্যনত মই এপটোৰ লিংক দি তো তাত গৈ পেলাই তোমালোকে এইটো বাই কৰিব পাৰা তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয় পাৰিলে শ্বেয়াৰ কৰিবা আজি ভিডিঅ' শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ